এইটো কোৱাটাত আমি আহিছিলোঁ আমি জানো ট্ৰেইন এৰি দিছোঁ একদম বহুত মানে এইকেইদিনৰ কাৰণে বহুত কষ্ট কৰিছে ভাল লাগিছে আমি চবকে লগ পাই এই ইন্দিৰা একেলগে 88 বেটছৰ এই ব্লগটো ভালকৈ বনাবা যোৱা মাৰ্চ মাহৰ 21, 22 আৰু 23 তাৰিখে মই পঢ়ি অহা স্কুলখনৰ সোণালী জয়ন্তী বৰ্ষ আছিল মই 22 আৰু 23 তাৰিখে তাত উপস্থিত আছিলোঁ আৰু সেই দুটা দিনত মই যিখিনি অনুষ্ঠান পাইছিলোঁ তাৰে এটা সুন্দৰ ভিডিঅ' মোৰ মনত সাঁচি ৰাখিবৰ কাৰণে বনাই ৰাখিলোঁ আৰু আপোনালোকলৈ বুলি আগবঢ়ালোঁ গুৱাহাটী পালোহি এয়া মোৰ বাইদেউৰ ঘৰৰ পৰা যিহেতু আমি এতিয়া স্কুললৈ যাম স্কুলত আজি সোণালী জয়ন্তী বৰ্ষ আছে যিহেতু 21, 22, 23 চলি আছে আজি 22 তাৰিখ আজি পুৰণা ছাত্ৰ ছাত্ৰীৰ সন্মিলন এখন আছে গতিকে আপোনালোকে আশা ৰাখিছোঁ মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব গতিকে এইবিলাক আমি আদৰ কৰোঁ বিদ্যালয়ৰ ভেটিতে আমি আমাৰ নিজৰ মনৰ কথাবোৰ ব্যক্ত কৰিছে কিমান ভাল লাগিছে দাদা বাইদেউহঁতৰ কথা আৰু সেইবিলাক লৈয়ে আমি জড়িত জীৱনত আমি সকলোৱে আমি 84 বেটছৰ আছিলোঁ 84 বেটছৰ আমি গোটেইখিনি আজি কিমান আমাৰ স্কুলৰ গল্ডেন জুবলি চলি আছে আজি গোটেইখিনিকে লগ পাইছোঁ প্ৰায় সংখ্যকে মানে আজি মানে এইবাৰ লগ পাইছোঁ তাৰে কেইজনমান বাৰু আগৰ পৰা লগ পাই আছিলোঁ কিন্তু প্ৰায় সংখ্যকে লগ পাইছোঁ আৰু লগ পাই পেলাই মানে তেতিয়াৰ দিনবিলাকলৈ গুচি গৈছে তেতিয়া মানে যেতিয়া 14-15 বছৰীয়া মানে সেই ষ্টুডেণ্ট আছিলোঁ এতিয়াও সেই একে ষ্টুডেণ্ট হৈ আছোঁ আহিয়ে মানে যাকে দেখিছোঁ তাকে একদম মানে স্বতঃস্ফূৰ্তভাৱে ওলাই গৈছে মানে আচৰিত কথা আমি মানে কিমান বছৰ কিছুমান মানুহক লগ পাই আছোঁ মাজে মাজে কিছুমান মানুহকতো 41 বছৰৰ পিছত দেখিছোঁ মানে ডিপিখন চাওঁ ডিপিখনত ফটোখন নাই ইমান মানে বেজাৰ লাগে তাৰ চবতকৈ দুখ লাগে কি ফটোখন দেখি পেলাই বহুতকে আমি হেৰুৱালোঁ তাতকৈ দুখৰ কথা আমি নিজৰ চবেই ধুমুহাত মানে দৌৰি আছোঁ আমি মানে কাকো দেখা নাই নিজৰ সংসাৰ লৈ ব্যস্ত হৈ আছোঁ নিজৰ ঘৰ দুৱাৰ ল'ৰা ছোৱালী সন্তান এইবোৰক ডাঙৰ কৰি আছোঁ এই কেইদিনমানৰ পৰা যেতিয়া আমি একগোট হোৱাৰ মানে আমাৰ মানসিকতা জাগি উঠিল তাৰপিছৰ পৰা আমি মানে পাগল হৈ আছোঁ এইটো লগ পাবলৈ চবৰে গা বেয়া কাৰোবাৰ কিবা অসুখ কাৰোবাৰ চব এৰি মেলি আহিছে আমি মানে আৱেগিক হৈ আছোঁ মই 83 ব্যস্ত হয়তো মই আজি এখন স্কুলত পুৰণি মানে মই আহিছোঁ নেকি সেইকাৰণে নিজৰে বেছি ভাল লাগিছে আৰু আগতে মই এতিয়া কাকো দেখা নাই ছেকেণ্ড বেচ হিচাপে গৌৰৱ সোণালী দিনত মই আহি ইয়াতে অংশগ্ৰহণ কৰিব পাৰিছোঁ পুৰণি বন্ধু বান্ধৱী বিচাৰি ফুৰিছোঁ তাৰ দুনিয়া যিফালে যায় যাওক আজি কিন্তু আৰু আমাক কোনেও ধৰি ৰাখিব নোৱাৰে আমি যেনেকৈ হ'লেও আজি ইয়াত এনজয় কৰিমেই আৰু কিমান দেৰিলৈ থাকোঁ কেতিয়া ঘৰত যাওঁ চব পাহৰি গৈছোঁ ঠিক আছে চবে চাব দেই আমি 84 আজি আপোনাৰ চবকে লগ পাই 41 বছৰ পিছত মুম্বাইৰ পৰা আহিছিল এই ব্লগাৰ ইন্দিৰাবাক লগ ধৰিবলৈ আমি 92 বেটছৰ স্কুলৰ আমাৰ হেঁপাহে ইয়াত দূৰৰ পৰা আৰু এটা ব্লগ বনাবলৈ খাওঁ দে আৰু এই গাড়ী কাটে আমাৰ একদম গাড়ী আজি প্ৰগ্ৰেম আছে আজি অনুষ্ঠান সকলোৱে একেলগে উপভোগ কৰিম আৰু ব্লগ যাব লাগিব দেই
মই 94 বেটছ আৰু স্কুলত কিমান লাগি আছে কৈ দিয়া স্কুলত আচলতে বহুত বছৰ আগৰ পৰা বহুত কিবা কিবি হৈ থাকে আৰু তাতে লাগি থাকোঁ আৰু এতিয়া সোণালী জয়ন্তী বৰ্ষ বুলি আৰু বেছিকৈ লাগিছে মই সহকাৰী সম্পাদক হয় লগত আৰু আছে কেইগৰাকীমান আমি জানো সেইকাৰণে এৰি দিছোঁ একদম বহুত মানে এইকেইদিনৰ কাৰণে বহুত কষ্ট কৰিছোঁ আৰু ভাল লাগিছে আমি চবকে লগ পাইছোঁ মোৰ বিষয়ে কিবা কোৱা ভাল লাগিছে নাই এই ইন্দিৰা একেলগে 88 বেটছৰ বৰ মানে এতিয়া কি ক'ম মৰমীয়াল ভাল বান্ধৱী আছিল এতিয়া মাক হ'ল কিন্তু এই আজি ছেকেণ্ড দিনাই আহিছে আগতে আহিব লাগিছে ভাল লাগিল দেখি ভাল লাগিল হয় নহয় থাকিবি দেই আজি ৰাতিলৈকে থাকিবি মই ইয়াৰে কাৰ্যকৰী সভাপতি আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি হয় প্ৰস্তুতি চব ঠিকে আছে ভালে ভালে গ'লে হ'ল তোমালোকে কোন ইয়াৰৰ আমি 87 ন ঠিক আছে বহুত ভাল আমি 94 বেটছৰ আমাৰ বাবাবিলাকক লগ পাই ইমানেই ভাল লাগিছে আমি মানে ইমান এনজয় কৰিছোঁ নহয় আমাৰ গল্ডেন জুবলিত আৰু এদিনীয়া কাৰ্যসূচী আছে অহাকালিলৈ আমি তাতেও যোগদান কৰিম এটা বাৰেবৰণীয়া সংস্কৃতিক লৈ বৰ্তমান কৰ্মৰত বিভিন্ন ক্ষেত্ৰৰ লগত লগতে সাংস্কৃতিক ক্ষেত্ৰখনতো মই কিছু পৰিমাণে জড়িত আগৰ পৰাই নাটক গান গোৱা চব ন সঁচাকৈ সেই দিনটো বৰ ভাল লগা আছিল সৰু ডাঙৰ মোৰ লগৰ সকলোকে লগ পাইছিলোঁ আৰু সৰুতে এৰি থৈ অহা সকলোকে আকৌ পুনৰ লগ পাই মোৰ যে কিমান ভাল লাগিছিল এই দিনটো মানে ভাষাৰে বুজাব নোৱাৰি আৰু ভগৱানৰ কৃপাত এইখন স্কুলত মই এই বাথৰুমটো আমাৰ বেটছৰ সেই সময়ত সেই মোৰ তলৰ ল'ৰা ছোৱালীবিলাকৰ আৰু ইউনিয়নৰ পইচাৰে আমি বাথৰুমটো বনাইছিলোঁ ৰাতিপুৱা আহিছোঁ কালি আহিব পৰা নাই অহাকালিলৈ মই থাকিম ইয়াতে মোৰ পৰিয়ালৰ মোৰ দাদা উপানন্দ শইকীয়া মোৰ দাদা ইয়াতে পঢ়া ললিতা শইকীয়া ইয়াতে পঢ়া সুভাষ শইকীয়া ইয়াতে পঢ়া হনু শইকীয়া ইয়াতে পঢ়া আৰু ময়ো পঢ়িছোঁ ইয়াতে গতিকে স্মৃতি কিমান থাকিব মোৰ আপোনালোকে এনেই ভাবি চাওক মই বুজি পোৱা নাই চাওক এনেই দ্বিতীয় দিনৰ সাংস্কৃতিক অনুষ্ঠানত মই উপস্থিত আছিলোঁ আৰু মোৰ লগৰ বন্ধু বান্ধৱী সকলোৰে লগত বহি মই একেলগে অনুষ্ঠান উপভোগ কৰিছিলোঁ সঁচাকৈ খুব ভাল লাগিছিল এইফালে চাহত আছে ডিম্বেশ্বৰ লগৰ আপোনাৰ ব্যস্ত হৈ আছে দেই ইয়াত পকৰি বনাই আছে তাইক আগতে আমি ইন্দিৰা গান্ধী নমস্কাৰ বুলি এনেকৈ
কিহৰ কাৰণে তেতিয়া ইন্দিৰা গান্ধী শাসন আছিলে ন বৰ বেয়া পাইছিলোঁ ব্লগটো ভালকৈ বনাবা ভালকৈ প্ৰকাশত আহিব লাগিব নহ'লে ইন্দিৰাকে ধৰিম সন্ধিয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে চাহৰ ব্যৱস্থা আছিল তাত পকৰি আছিল আৰু পকৰি কেনেকৈ বনাই আছে চাওকচোন আমি পকৰি চাহ খাই আহি অলপ ৰুমা আৰু মই বাহিৰলৈ ওলাই আহিলোঁ তাতে আকৌ বৰ্মন ছাৰক লগ পালোঁ আৰু বৰ্মন ছাৰকতো জানি অলপ মস্তি চলেই আৰু বৰ্মন ছাৰে আমাক কিবা কিবি কৈ আছে তেওঁৰ লগত আৰু এখন ফটো নুঠিম নে আমি দুইজনীয়ে লগ লাগি এখন ধুনীয়া ফটো উঠি ল'লোঁ এয়া মোৰ বৰমাৰ ছোৱালী হয় তাই মুম্বাইৰ পৰা আহিছে স্কুলৰ অনুষ্ঠানটোৰ কাৰণে আৰু ইমান ধুনীয়া তাই কথক নৃত্যৰ প্ৰদৰ্শন আমি দেখা পালোঁ তাই সৰুৰ পৰাই খুব নাচি ভাল পাইছিলে তাই এতিয়া কথক নৃত্যৰ বিশাৰদ কৰিলে আৰু ইমান বছৰৰ মূৰত তাইক নাচ দেখা পাই আমাৰ সঁচাই বহুত ভাল লাগিলে সঁচাকৈ অলপ সময়ৰ কাৰণে স্কুলীয়া জীৱনটোলৈ ঘূৰি গ'লোঁ দেই স্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে কৰা অনুষ্ঠান এটা সঁচাকৈ বৰ মনোমোহা আছিলে স্কুলৰ জীৱনৰ ওপৰত কৰিছিলে আৰু সঁচাকৈ এনেকুৱা অনুষ্ঠান দেখা পালে আৰুনো কি লাগে বাৰু Our more friends, 92 match. Okay, let's start. তৃতীয় দিনৰ প্ৰগ্ৰেম চলিব গতিকে আমি বাইদেউহঁতৰ ঘৰৰ পৰা যাই আছোঁ আৰু মই আপোনালোকক এই কালী মন্দিৰটো দেখাই দিছোঁ সৰুতে আমি এই কালী মন্দিৰটো বেৰাৰ ঘৰ আছিলে আজি কিমান ধুনীয়া হ'ল আচলতে এইবিলাক দেখি গৈছে মানে মনত পৰি গৈ আছে সৰুতে ইয়াতে যিহেতু এনেকৈ আছে নেকি আৰু ইয়াৰ পৰা আমাৰ স্কুল কিমান দূৰ মোৰ ভিডিঅ'টোত আপোনালোকে গম পাব মই দূৰৰ পৰাই বাৰু সেৱা কৰিছোঁ ৰাস্তাটো সেইটো পাৰ হ'বলৈ অলপমান দিগদাৰ হৈছে
ইয়াতে সন্ধিয়া পূজা হয় সদায় আমি আগতে পূজাত আছিলোঁ আৰু মই এটা ভাল লগা বস্তু বিয়া হৈ আহি মই এইটো কোৱাৰ্টাৰ এইফালে এইটো ৰাস্তা এইটো সেই শেষৰটো কোৱাৰ্টাৰত আছিলোঁ বিয়া হৈ আহিয়ে এইটো ৰেলৱে কোৱাৰ্টাৰ হয় এইবিলাক আৰু গৈ আছোঁ মই যিহেতু আমি এইখিনি ঠাইতে আছিলোঁ এইখিনি ক'ত কি আছিল মই সকলোবিলাক মনত পৰি গৈ আছে কাৰণে আপোনালোককো মই অলপ দেখুৱাই গৈ আছোঁ এইবোৰ চব ৰেলৱে কোৱাৰ্টাৰ হয় এইফালে আহিছোঁ যদি মই এবাৰ দেখাই দিছোঁ আমাৰ এখন RPF ফিল্ড হয় এইখনতে আমাৰ বিহু হয় আৰু ল'ৰা ছোৱালীক ইমান ধুনীয়াকৈ ইয়াত খেলিবলৈ পায় বহুত সৰুতে আমি ইয়াতে খেলা ধূলা কৰিছিলোঁ এইটো RPF অফিচটো হয় এইটো আপোনালোকে দেখাই পাইছে চাগে যিহেতু আমি এই কলনীতে ইয়াতে আৰু সৰুৰ পৰা যিহেতু ডাঙৰ হৈছোঁ আজি চব মানে অলপমান আপোনালোককো দেখুৱাই দিছোঁ মই কেনেকুৱাকৈ আছিলোঁ এতিয়া বহুত বেছি মানুহ হ'ল দোকান বহুত হ'ল আগতে দোকান পোহৰ ইমান নাছিলে মানুহ ইমান নাছিলে এতিয়া বহুত বেছি ভিৰ লাগিছে সেইকাৰণে আমি অলপ খোজকাঢ়ি আপোনালোকক দেখুৱাই আছোঁ ভাল লাগিছে একেলগে মোৰ লগৰ কেইজনী আহি পাইছেহি দেই চব আকৌ লগ হ'ম ন মই একফালৰ পৰা দেখাই আহি আছোঁ মই ক'ত আছোঁ অনিল বৰা পুৰণি সংঘ এই সংঘটো আমি সৰুৰ পৰা এই সংঘটোৰ লগত জড়িত আৰু যিমান নাটক গান যিমান অনিল বৰাৰ যিটো স্মৃতি দিৱস পাতে তাৰ পৰা ৰাভা দিৱসৰ পাতাৰ পৰা আমি এই অনুষ্ঠানটোত সম্পূৰ্ণ জড়িত হৈ থাকোঁ এই চেগতে এটা ভাল কথা মনতো পৰিল আজি মোৰ মিষ্টাৰক মই কেনেকৈ লগ পালোঁ মোক সকলোৱে সুধিছিলে আৰু মই সেইকাৰণে কৈ দিছোঁ যে মই মোৰ মিষ্টাৰক ইয়াতে এই ক্লাবতে মই লগ পাইছিলোঁ তেওঁৰ লগত মই ভালেকেইখন নাটক কৰিছিলোঁ আৰু তেওঁ বহুত ইয়াতে সম্পূৰ্ণ ক্লাবটোৰ লগত তেওঁ জড়িত আছিলে আৰু সেইকাৰণে সেই ভাল লগা স্মৃতিটো এবাৰ আপোনালোকৰ লগত মই ৰোমন্থন কৰিলোঁ আপোনালোকক ইয়াতে সেই চেগতে দেখাবলৈ পাই মোৰ বহুত ভাল লাগিছে কাৰণ পুৰণা স্মৃতিবোৰ সদায় স্মৃতি হৈ থাকে দেখুৱাবহে পাৰোঁ আকৌতো সৰুকাললৈ উভতি যাব নোৱাৰোঁ ন মই এতিয়া ভিতৰ ভাগটো অলপ দেখুৱাই দিছোঁ ক্লাবটো মানে বহুত ধুনীয়া হ'ল তেখেতে কৈছে এতিয়া চাই যোৱা ভিতৰখন কেনেকুৱা হৈছে ৰাতিপুৱা 6টা বজাৰ পৰা ব্যায়াম কৰা হয় ইয়াতে যোগাসন কৰে আমাৰ ক্লাবৰ সেক্ৰেটাৰী শিকাই বাহিৰত শিকি আহিছে আপোনাক কমলেশ্বৰ বৈশ্য আপোনালোকৰ ইয়াতে কি হয় প্ৰেচিডেণ্ট মেইন মানুহ আমাৰ ভিন্ন মেইন মানুহ বুলি কৈছে তেওঁ নহ'লে তাৰমানে অকণ দিগদাৰে নহয় জানো আৰু তেওঁ ভালেই তেওঁ বহুত এডভাইচ নোহোৱাকৈ একো কামেই নহয় হয় সেই তেওঁ বহুত আগৰ পৰা তেওঁ বোলে তেওঁ জন্মদাতা বুলি ক'লেও ভুল নহ'ব ন তেওঁ জন্মদাতাই গতিকে তেওঁ ভালে এইখন আমাৰ স্কুল এইফালে আমি আছিলোঁ এইকেইটা কোৱাৰ্টাৰ মই অকণমান আপোনালোকক আমাৰ কোৱাৰ্টাৰ আৰু লগতে আমি LP স্কুলখন দেখাব গৈ আছোঁ এইখন মই পঢ়া প্ৰাথমিক স্কুল আৰু মই ভিতৰৰ ভাগটো আপোনালোকক গৈ দেখাব নোৱাৰিলোঁ দূৰৰ পৰাই দেখুৱাই দিছোঁ এইটো কোৱাৰ্টাৰত আমি আহিছিলোঁ এয়া 615 আৰু 3টা পাৰ্ট থাকে আমি একদম মাজৰটোত আছিলোঁ আৰু বহুত মনত পৰিছে আজি দেউতাহঁতলৈ এইটো যিহেতু ৰেলৰ চাকৰি কৰিছিলে দেউতাই এইটো কোৱাৰ্টাৰত আমি আছিলোঁ সৰুৰ পৰাই এইটো আমাৰ নামঘৰ ৰাজহুৱা নামঘৰ আৰু ইয়াতে যিমান ৰেলৰ মানুহ আছে তাহাঁতে বহুত সহায় সহযোগিতাত এই নামঘৰটো হৈ উঠিছে যেতিয়া আমি সৰু আছিলোঁ একদম বেৰাৰে আছিলে একদম বেছি এটা নাছিল অকণমানকৈ আছিলে এতিয়া চাওকচোন কিমান সুন্দৰ হ'ল আপোনাক অকণমান ভিতৰ পৰিৱেশ বহুত দিনৰ মই নামঘৰটোলৈ গৈছিলোঁ যিহেতু বাহিৰৰ পৰাই এটা সেৱা লৈছিলোঁ এইটো নামঘৰতে আমি ৰাস কৰিছিলোঁ আৰু ৰাস চাৰিওফালে ঘূৰি ঘূৰি মানুহৰ ৰাস কৰিছিলোঁ কি যে এটা ভাল লগা দিন আছিলে আজি মোৰ আকৌ পুনৰ মনত পৰি গৈছে সেইকাৰণে আপোনালোককো মই এবাৰ মোৰ নামঘৰৰ পৰিৱেশ আৰু সেইটো এতিয়া মঞ্চ সেয়া বনাইছে তাতেও তাৰমানে নাটক চাটক হয় খুব ভাল লগা হৈছে এনেকৈ সকলোবোৰ চাই আহি এয়া স্কুলৰ দুৱাৰমুখ আহিলোঁ আৰু স্কুলৰ পৰা আমাৰ পৰিৱেশটো কেনেকুৱা আছিল তাকো আপোনালোকক দেখুৱালোঁ ৰুম এইটো ছাৰৰ ৰুম এয়া অকণমানকৈ ছাৰৰ ৰুম আৰু এইফালে এয়া ছাৰৰ ৰুম এইটো আৰু এইটো প্ৰাৰ্থনা কৰা ফিল্ড ইয়াত প্ৰাৰ্থনা কৰি ল'ৰা ছোৱালীবোৰ ইয়াত লগ হৈ আমি প্ৰাৰ্থনা কৰোঁ আৰু এতিয়া এইখন প্ৰেক্ষাগৃহ বনাইছে এইটো মঞ্চ ইয়াতে যিমান অধিৱেশন হয় ইয়াতে হয় মানে ছাত্ৰকতা সভাৰ যিমান অধিৱেশন হয় ইয়াতে হয় এইখন মঞ্চ আৰু এতিয়া ডাঙৰকৈ যিখন পিছফালে আমি মঞ্চত বৰ্তমান সোণালী জয়ন্তী পাতি আছোঁ সেইখন মঞ্চ নতুন মঞ্চ তাত বহুত মানুহৰ কাৰণে সেইখন মঞ্চ ৰাখিছে আৰু এইখন সৰু সুৰাকৈ আমাৰ ল'ৰা ছোৱালীখিনি কৰি দিব পৰাকৈ এইখন মঞ্চত কেইবাদিনো মই আহিছোঁ আৰু প্ৰগ্ৰেমো কৰি থৈ গৈছোঁ বাৰু আৰু এতিয়া মই আপোনালোকক এই ক্লাছ ৰুমবিলাক অলপকৈ দেখাই দিম ক্লাছ 6ৰ ৰুম 6 এনেকৈ 6, 7, 8 আছে সিফালে 9, 10খিনি আছে এই স্কুলত পঢ়া আৰু ইয়াতে চাকৰি কিমান ভাল লগা ন এই আকৌ দিয়াচোন কিমান কষ্ট কৰিছা তুমি
এইকেইদিনততো কিমান কষ্ট কি কৰিছোঁ গম নাপাওঁ, কিন্তু মোৰ ভাল লাগি আছে। যেতিয়া য'ত যি মানে যাক পাইছোঁ মাতিছোঁ, যাক মানে যাৰ যি প্ৰয়োজন হৈছে চেষ্টা কৰিছোঁ দিবলৈ, এই ধৰণে আছোঁ আৰু এইকেইদিন। আৰু এওঁ থকাৰ কাৰণে আমাৰ মানে কিবা এটা বিৰাট গৌৰৱ আৰু আমাৰ এই ছাত্ৰ ইয়াতে টিচাৰ মানে ক'বলৈ মানে ভাষা নাই আৰু বহুত ভাল লাগে। আৰু তেওঁ ধুনীয়া গান গায় দেই। গান গাইছা নাই এইবাৰ? আমি গাইছোঁ, কোৰাছ গাইছোঁ। কোৰাছ গাইছা? অকলে এইকাৰণে গোৱা নাই, কাৰণ এনেই ইমান নামৰ দীঘল আৰু ইমান সময় নাই, 2টা বাজি গৈছে, 12টা বাজি গৈছে। আজি বিশেষ প্ৰগ্ৰেমটো কৰি দিয়া। আজি বিশেষ কৰি এতিয়া মুকলি সভা হ'ব। তাত বিভিন্ন যি প্ৰতিযোগিতা হৈছিলে গোটেই বছৰ জোৰা আমাৰ সোণালী জয়ন্তী সংগত দেখি পেলাই সেইখিনি আজি পুৰস্কাৰ বিতৰণ কৰা হ'ব। আৰু কি কৰা হ'ব, আজি আমাৰ স্মৃতিগ্ৰন্থ উন্মোচন হ'ব। তাৰপিছত যিটো 6 বজাৰ যিটো সাংস্কৃতিক কাৰ্যসূচী আছে, সেইটোত আজি আৰু প্ৰাক্তন ছাত্ৰ যিমানখিনি আমাৰ স্কুলৰ পৰা ওলাই গৈছে, তেওঁলোকে বাহিৰত গান গোৱা মানে প্ৰফেচনেল ছিংগাৰ হৈ গৈছে। বিনা পইচাই গান গাব, বিনা পইচাই গান গাব। আজিকালি ইমান পইচা ছাত্ৰ স্কুলতে গান গাব। অলৰেডি তেওঁলোকক গোটেই অসম মানে জনাজাত আৰু জনাজাত তেনেকুৱা গায়কখিনি আমাৰ স্কুলৰ পৰা ওলাই গৈছে, তেনেকুৱা সেইখিনি আজি ইয়াতে গান বহুত ভাল লগা ন। এইটো তোমালোকৰ ষ্টাফ ৰুমটো ন? এইটো ষ্টাফ ৰুমটো এবাৰ দেখাই যে বাইদেউহঁত আছে ইয়াতে। বাইদেউ নতুনকৈ আহিছে চব বাইদেউ ন, আমিতো চিনিয়ে নাপাওঁ ন। দিয়া সকলোৱে চাগে গমেই পাইছে মই কাৰ ওচৰত বহি আছোঁ। আমাৰ সকলোৰে মৰমৰ কটকী বাইদেউ, যিসকলে চাই আছে তেওঁলোকে চিনি পাইছে চাগে। বাইদেউৰ বহুত বয়সো হ'ল আৰু তেওঁৰ লগত মই সুন্দৰ আগৰ স্মৃতিৰ কথাবোৰ অলপ অলপ মনত পেলাই তেওঁৰ লগত সুন্দৰভাৱে কথা পাতি আছোঁ। আৰু এয়া জ্ঞানদা বাইদেউ, জ্ঞানদা বাইদেউকো সকলোৱে চাগে চিনিয়ে পাইছে। ময়ো মোৰ ভিডিঅ'ৰ জৰিয়তে মই বাইদেউসকলক এনেকৈ সাঁচি ৰাখিলোঁ। এয়া দত্ত বাইদেউ, আৰু দত্ত বাইদেউৰ লগতো মই সকলোৰে লগত মই চিনাকি হোৱাৰ লগতে বহুত দিনৰ মূৰত দেখাৰ কাৰণে বাইদেউহঁতো অলপমান বয়স হ'ল, তথাপি বাইদেউহঁতৰ মুখৰ হাঁহিবোৰ সঁচাকৈ একেই আছে পায়। দক্ষিণ হালমাৰা মানকাছাৰ একদম বাংলাদেশ বৰ্ডাৰৰ ওচৰত বেলেগ অভিজ্ঞতা তাত কাম কৰাৰ। আৰু আহিলোঁ আজি আচলতে চবকে লগ পোৱাৰ মানে হেঁপাহতে। কবিতা গল্প সাহিত্য চৰ্চা অলপ কৰোঁ আৰু গল্প পুথি দুখন আছে, কবিতা পুথি আৰু মোৰ ভণ্টি হয়। আজি লগ পাই পিনে মোৰ ইমান বেছি ভাল লাগিছে, তাই আহা বুলি কয়। আৰু এতিয়া ধেমাজি পাৰিহঁতটো আহিছে। আৰু কেতিয়াবা ব্লগ চাই থাকোঁ। আৰু আচলতে কি হৈছে, ফেচবুকে এইবোৰ কৰাৰ পৰা আমি ইজনে সিজনক লগ পাইছিলোঁ। আমি একেলগে কৰিছিলোঁ। মই মানে ইণ্ডিয়া বাইদেউ ব্লগ চাই সদায় চাওঁৱে, তাৰমানে গোটেই চাওঁতে মানে ৰঙীয়া গাঁওখন মানে মই দেখা পোৱা নিচিনাই হৈছেগৈ আৰু দেই। কেতিয়াবা মই গৈ ওলামগৈ আৰু মানে ইমানে ভাল লাগে বাইদেউ চাবলৈ মানে। আমাৰ বেচ 91। মৰিগাঁৱৰ পৰা আহিছে, মৰিগাঁৱৰ এতিয়া চব ভণ্টি লগৰ। এতিয়া তোমালোকে হাই হেল্ল' এইটো পিছত বাঢ়িব লাগিব। মৰমৰ বাইদেউ এগৰাকী একদম ধুনীয়াকৈ
অলপ সময়ৰ কাৰণে সকলোকে লগ পাই কিমান যে ফূৰ্তি কৰিলোঁ আপোনালোকে দেখিয়ে গম পাইছে চাগে। আপোনালোকে চাগে ভাবিছে দেই কাক মই ইমান হাত বাউলি দি মাতি আছোঁ। ছাৰ বাইদেউ সকলোৰে লগত একপি ফটো উঠাৰ ইচ্ছা আছিল, সেইকাৰণে বৰ্মন ছাৰক দূৰৰ পৰা আমি চিঞৰি আছোঁ, আহক ছাৰ আপুনিও আমাৰ লগত আহক সেইবুলি আৰু। আজি দ্বিতীয় দিনাও আমাৰ সুন্দৰভাৱে ভাতৰ পৰিৱেশন চলি আছে। ছাত্ৰ ছাত্ৰী আহি পিনে ইয়াতে এফালৰ পৰা খাই খাই গৈ আছে আৰু খুব ভাল লাগিছে। সদায় আহি আছে ন স্কুলত? সদায় আহি আছোঁ। ভাল লাগিছে গ'লে? ভাল লাগিছে, ভাল লাগিছে। দিয়া খোৱা দেৰিকৈ খালাচোন। দিয়া দিয়া ভাল। কেনেকুৱা ৰিচিপশ্যন ভাল লাগিছেনে কৰি? বহুত মানুহ হৈছে ন? মানুহ মানে কি ছাত্ৰ ছাত্ৰী? চব ষ্টুডেণ্ট ভাল লাগিছে ন? এতিয়াও লাইন কৰিয়ে আছে, ভাত খোৱা চলি আছে। কওক কিবা এটা কওক আকৌ। খাবলৈ আহিছ? शत्रुबुद्धिविनाशाय
চনত যেতিয়া আমাৰ এডমিশ্যন হৈছিলে তেতিয়া আমাৰ যিখিনি কিতাপ আহিছিল আহোঁতে কি হ'ল 3000 কিতাপ আমাৰ কম হ'ল কি কম হ'ল তাৰপিছত আমি যেতিয়া চালমিটো হিচাপটো ঠিকেই দিছিলোঁ যে আমাৰ চৰকাৰী বিদ্যালয়ত বহুত ল'ৰা ছোৱালী বেলেগ বিদ্যালয়ৰ পৰা আহি গ'ল যাৰ কাৰণে আমাৰ 3000 কিতাপ কম হ'ল আৰু সেইটো আমাক সেইকাৰণে ভাল পালে চৰকাৰে ভাল পায় মই আজি কৈছোঁ নেক্সট দিনা কি কৰিছে আমাক গোটেইখিনি কিতাপ মোৰ অফিচলৈকে পঠিয়াই দিছে কাৰণ এইটো এটা খুব ভাল লক্ষণ যে আমাৰ বিদ্যালয়ত তেনেকৈ ল'ৰা ছোৱালী আহিছে গতিকে এইবাৰো আমি আশাবাদী এই বৰ্ষটো যেতিয়া আমাৰ নামভৰ্তি হ'ব আৰু কেইদিনমান পিছত নামভৰ্তি চলিব আৰু এই আমি এইবাৰো আশাবাদী যে আমাৰ বিদ্যালয়ত ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়িব লগত 5000 টকা স্মাৰক আৰু চাৰ্টিফিকেট আৰু পৌৰে পৰফৰ্ম আগবাঢ়িছে ইয়াৰ পিছত পঢ়াশাৰ দ্বিতীয় পুৰস্কাৰ প্ৰাপ্ত এয়া শিৱপ্ৰসাদ বৰা আমাৰ প্ৰাক্তন ছাত্ৰ নগদ 2000 টকা স্মাৰক আৰু চাৰ্টিফিকেট পূৰ্ববৰ্তী তাই এখন স্কুলত নপঢ়ে তথাপি ইয়াত আহিছে ধুনীয়াকৈ প্ৰগ্ৰেম চাবলৈ এইটো প্ৰধান শিক্ষক আহিছে মোক বিনয় কুমাৰ শৰ্মাদেৱ প্ৰাক্তন প্ৰধান শিক্ষক নিধন চন্দ্ৰ বৰ্মন প্ৰমুখ্যে প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীসকল কামৰূপ জিলাৰ বিদ্যালয় বহুত দিনৰ মূৰত যাদৱ গোস্বামী ছাৰ আৰু অৰুণ শৰ্মা ছাৰক লগ পাইছিলোঁ তেখেতসকলৰ লগত আমি সুন্দৰ ধৰণে কথা পাতি আছিলোঁ তেনেকুৱাতে স্মৃতিগ্ৰন্থ উন্মোচন হৈছিল যিহেতু তেখেতসকলৰ হাততো দিয়ে আছো মই দিগন্ত বৰা প্ৰণীতা গগৈ বৰা বেটুপাতত মোৰ ছবি আৰু বহুত ভাল লাগিছে দেৱকান্ত বৰা এয়া এইবিলাক মোৰ লগৰ ইয়াৰ হিমা আমাৰ বেষ্টফ্ৰেণ্ড নাচিছিলে বিহু আৰু প্ৰণীতা গগৈ ভাল লাগিল দেখা পাই সায়নজ্যোতি কাশ্যপ এয়া মোৰ মৰমৰ বান্ধৱী জয়ন্তী স্বৰ্গীয়াৰী তাই সৰুৰ পৰাই বহুত খেল খেলিছিলে আৰু তাই বৰ্তমান RPFত কৰ্মৰত এয়া মোৰ সৰুকালৰ বান্ধৱী ননী অনিমা বহুত ভাল লাগিল সিহঁতকো লগ পাই এনেকৈ অনুষ্ঠান শেষ কৰি আমি ঘৰমুৱা হৈছিলোঁ আৰু বহুত ভাল লাগিল বুজাব নোৱাৰা এটা অনুভৱ গতিকে আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ